অসম চৰকাৰক এটা কথা জনাই দিব বিচাৰিছো আজি যিদৰে ধেমাজিৰ পৰা গাড়ীবিলাক নি চাবুৱাত চৰকাৰী প্ৰগ্ৰেম পাতিছে আমাৰ সংগ্ৰামখনক মখিমূৰ কৰিবৰ কাৰণে আমি আহোম ৰাইজ কিন্তু বহি থকা নাই আমি খোজকাঢ়ি হ'লেও আহিম আজি আপোনালোকে দেখিছে সিংহ গৰ্জনৰ মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আহ্বায়ক সমিতিয়ে গাড়ী দিব পৰা নাই যদি তেওঁলোকে এই যি আমাৰ প্ৰাপ্য এই প্ৰাপ্য বিচাৰি ওলাই আহিছে গতিকে চৰকাৰক আমি সাৱধান কৰিছো আপোনালোকে আৰু আমাৰ ওপৰত চক্ৰান্ত নকৰিব প্ৰৰোচনা প্ৰবঞ্চনা বহুত হ'ল লালিপপ বহুত দিলে এইবাৰ কিন্তু 25 তাৰিখ সেই সময়সীমা ইয়াত যদি আমি বিচৰা ধৰণে আমাৰ প্ৰতিবেদন নাপাওঁ তেনেহ'লে চামধৰা গড়ৰ পৰা শদিয়ালৈকে আমি সুকীয়াকৈ চিন্তা কৰিবলৈ আমি বাধ্য হ'ম সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰায় 2 মাহ ধৰি আমি এই সংগ্ৰাম অব্যাহত ৰাখিছোঁ আমাৰ মূল দাবী হ'ল জনজাতিকৰণ স্বায়ত্ব শাসন আৰু ভূমিপত্তন কথা হ'ল যে আমাৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে আমি প্ৰত্যেক মুহূৰ্তত আমি লক্ষ্য কৰি আহিছোঁ আমাৰ প্ৰতিবাদক যেন ক'ৰবাত ভেঙুচালি কৰিছে আমাৰ দাবীসমূহক যেন ক'ৰবাত তেখেতলোকে অৱজ্ঞা কৰিছে তেনেকুৱা ধৰণৰ আমাৰ অনুভৱ হ'বলৈ ধৰিছে জাতিটোক বাৰে বাৰে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি থকা হৈছে এতিয়া হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতীয় দায়িত্ব পালন কৰাৰ সময় এই সময়ত যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতীয় দায়িত্ব পালন নকৰে তেনেহ'লে কিন্তু অদূৰ ভৱিষ্যতে টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকটো মুহূৰ্ততে তেখেতে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব তেখেতে কৈছে যে অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদন তেখেতলোকে দাখিল কৰিব আমি আজি সিংহ গৰ্জনৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ দাখিল কৰিব কিন্তু সেই প্ৰতিবেদন যাতে আমাৰ বিপক্ষে নহয় সেই প্ৰতিবেদনত যাতে আমি বিচৰা ধৰণে আমাৰ সপক্ষে তাত প্ৰস্তাৱবিলাক নহয় তাৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মনত পেলাই দিব বিচাৰিছোঁ যে 15 বছৰীয়া শাসনকাল কংগ্ৰেছ চৰকাৰক ওফৰাবলৈ 6 জনগোষ্ঠীয়ে যেনেধৰণে কুণ্ঠাবোধ কৰা নাছিলে ঠিক তেনেকৈ বিজেপি শাসনাধীষ্ঠ এই চৰকাৰখনক গাদী ওফৰাবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম আমি ইতিমধ্যে কঁকালত টঙালি বান্ধিছোঁ কথা হ'ল কি 2019 চনৰ 5 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ আটাইবিলাক সংস্থাই অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে জনজাতি পাব পৰা যিকেইটা 6টা বৈশিষ্ট্যৰ কথা কৈছে গোটেই বৈশিষ্ট্যবিলাক আছে বুলি কোৱাৰ পাছতো আৰু 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত সেই বিলখন উত্থাপন হ'ল তাৰ পাছতো কিন্তু তাত গেঠেলা মাৰি থাকিলে কাৰোবাৰ ভাবুকিত কাৰোবাৰ ধমকিত যদি এয়া গেঠেলা মাৰি আছে তেনেহ'লে আমি আহ্বান জনাব বিচাৰিছোঁ এই প্ৰতিবেদন স্পষ্ট ৰূপত এটা কথাই হ'ব লাগে যে আমাক জনজাতি মৰ্যাদা দিব লাগে ৰাষ্ট্ৰপতিৰ চহী হ'ব লাগে গেজেট নটিফিকেশ্যন হ'ব লাগে আমি জনজাতি মৰ্যাদা বিচাৰি আছোঁ তেখেতলোকক এটা কথা কৈ দিব বিচাৰিছোঁ যিসকলে আমাক বিৰোধিতা কৰি আছে আমি জন্মসূত্ৰে জনজাতি যিহেতু টাই আহোমৰ 6টা থানৰ 5টা ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে কেৱল ৰাজনৈতিক চক্ৰান্তত পৰি আমি টাই আহোমসকলে নাপালোঁ গতিকে এতিয়া আমাক যিসকলে বিৰোধিতা কৰিছে সেইসকলক ক'ব বিচাৰোঁ আমাৰ জনজাতিকৰণৰ যি অনুসূচিত জনজাতি তাৰ তালিকাভুক্ত কৰিব লাগে তাততো আপোনালোকৰ অধিকাৰ খৰ্ব নহয় আমিতো আপোনালোকৰ যি 17% অধিকাৰ পাই আছে তাৰ পৰাতো আমি অধিকাৰ বিচৰা নাই আমি অধিকাৰ বিচাৰিছোঁ চৰকাৰৰ পৰা আমি অধিকাৰ বিচাৰিছোঁ আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য যি সংবিধানে দিছে আমি কোনোবা জনগোষ্ঠীৰ ওচৰত বিচৰা নাই আৰু তেখেতলোকে বাৰে বাৰে আমাক বিৰোধিতা কৰি থাকিব এই কথাটো কিন্তু ভাল হোৱা নাই তেখেতলোক আমাৰ ককাই ভাই জাতিৰ আমাৰ বন্ধু আমাৰ বান্ধৱ ককাই ভাই আমি বৈবাহিক সূত্ৰেও তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক আছে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শক আমি আজি তাৰিখতো আমি সংগত কৰি আমি আগবাঢ়ো গতিকে তেখেতলোকলৈ আহ্বান জনাম তেখেতলোকৰ যি দাবী দাবাজ আছে চৰকাৰক জনাওক আমাৰ বিৰোধিতা কৰি আমাৰ সংগ্ৰামখনক মখিমূৰ কৰা আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব এখন কল্যাণকামী ৰাষ্ট্ৰত গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচিত হোৱা চৰকাৰখনে যেতিয়া জাতীয় দায়িত্ব পাহৰে
যে জাতিটোৰ প্ৰতি যেতিয়া পিঠি দিয়ে আৰু জাতিটোক যেতিয়া দুৰ্যোগৰ মাজলৈ ঠেলি দিয়ে তেতিয়া ৰাইজে একত্ৰিত হয় তেতিয়া সংগ্ৰাম কৰে আৰু এই সংগ্ৰামক এখন জাতীয় সংগ্ৰাম এই সংগ্ৰাম নিয়ে এটা কথাই কৈছোঁ যে তোমালোকে কৈছিলা 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম তাক তোমালোকে কৰা নাই কৰিব বিচৰা নাই কিয় কৰা নাই কিয় তোমালোকে জাতীয় দায়িত্বৰ প্ৰতি পিছি দিছা কিয় অসমখন বিদেশী চয়নীয়া পথাৰে হ'বলৈ তোমালোকে এৰি দিছা কিয় অসমৰ ভূমি অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটি অসমৰ ৰাজনীতি সকলো তোমালোকে থানমান কৰিব বিচাৰে তাৰ উত্তৰটো আমাক লাগে আৰু সেই উত্তৰটো বিচাৰি আমি ইয়াত আজি সমবেত হৈছোঁ আৰু 26ৰ নিৰ্বাচনৰ আগত যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত তেখেতলোকে সুনিশ্চিত নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব কাৰণ জনতাই নিজে নিজৰ ভৱিষ্যতটো ৰক্ষা কৰিব লাগিব সেইকাৰণে সংগ্ৰাম হ'ব আৰু এই সংগ্ৰাম দীঘলীয়া হ'ব নাই কোনোবাই বিৰোধিতা কৰিছে মানে তেখেতলোকৰ মানে শংকা আছে সংশয় আছে শংকা আৰু সংশয় থকাটো স্বাভাৱিক গতিকে শংকা আৰু সংশয়টো কোনে দূৰ কৰিব এখন নিৰ্বাচিত চৰকাৰৰ অভিভাৱকজনে দূৰ কৰিব গতিকে তেখেতে সেই জাতীয় দায়িত্বটো পালন কৰা নাই সেইকাৰণে আমি কৈছোঁ যে জাতীয় দায়িত্ব বুলি তেখেতলোকে পিঠি দিছে আৰু জাতীয় জনগোষ্ঠীসকলৰ মাজত বিভেদৰ যি ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ পৰা আঁতৰিও সামগ্ৰিকভাৱে অসম আৰু অসমীয়া উন্নতিৰ কথা ভাবক য'ত নেকি সকলো থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই একতাৰে থাকি অসম আৰু অসমীয়াৰ হৈ আমি অপশক্তি বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আমি শক্তি সঞ্চয় কৰিব